নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল আমি আজি আকৌ আন দুটা টিমৰ বিশ্লেষণ দাঙি ধৰিবলৈ ওলাইছো শক্তি কেনেকুৱা দুৰ্বলতা কেনেকুৱা আৰু ষ্ট্ৰংগেষ্ট প্লেইং 11 আইপিএলত এইগিটা টিমৰ কেনেকুৱা হ'ব গতিকে আমি আজি মুম্বাই ইণ্ডিয়ান্স আৰু কলকাতা নাইট ৰাইডাৰ্ছ এই দুটা টিমৰ আমি আলোচনা কৰিম গতিকে প্ৰথমতে আমি মুম্বাই ইণ্ডিয়ান্স টিমটোৰ কথা আলোচনা কৰিছো গতিকে মুম্বাই ইণ্ডিয়ান্সটো জানে বহুত বাৰৰ চেম্পিয়ন টিম আটাইতকৈ সফল টিম হিচাপে ধৰা হয় আইপিএলৰ ইতিহাসৰ এটা কিন্তু হেহতিয়া কেইটামান সিজন কিন্তু তেওঁলোকে ইমান বৰ বিশেষ খেল প্ৰদৰ্শন কৰিব পৰা নাই চেম্পিয়নৰ দৰে কিন্তু খেলিব পৰা নাই হাৰ্দিক পাণ্ডিয়াৰ অধিনায়কত্বত কিন্তু এতিয়ালৈকে এটাও ট্ৰফি তেওঁলোকে দখল কৰিবগৈ পৰা নাই যিবিলাক আহিছিল ৰোহিত শৰ্মাৰ নেতৃত্বতে আহিলে ইতিমধ্যে হাৰ্দিক পাণ্ডিয়াৰ কেপ্টেনশিপ পাছত কিন্তু তেনেকৈ অহা নাই গতিকে হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত প্ৰথমটো ট্ৰফি লৈ এতিয়া অপেক্ষা কৰি আছে মুম্বাই ইণ্ডিয়ান্সৰ সমৰ্থকসকলে সো মুম্বাই ইণ্ডিয়ান্সৰ যদি গোটেই স্কোৱাডটো চাই যথেষ্ট ভাল স্কোৱাড দেখিবলৈ পোৱা গৈছে যথেষ্ট শক্তিশালী স্কোৱাড দেখিবলৈ পোৱা গৈছে আপোনালোকৰ কাষত মই দেখুৱাইছো যেটো স্কোৱাড হেতু গতিকে যদি চাই ভাল ভাল প্লেয়াৰ আছে টি20 বিশেষজ্ঞ প্লেয়াৰ বহুত আছে টি20 কাৰণে যাক জনা যায় টি20 ধৰণে তেওঁলোকে প্লেয়াৰ বিলাক লৈছে গতিকে হেতু ভাল কথা তেওঁলোকৰ টিমটোৰ ক্ষেত্ৰত এতিয়া যদি আমি প্লেইং 11 টো ক'বলৈ যাওঁ মুম্বাই ইণ্ডিয়ান্সৰ ষ্ট্ৰংগেষ্ট প্লেইং 11 আটাইতকৈ শক্তিশালী প্লেইং 11 যদি উলিয়াবলৈ যোৱা হয় কেনেকুৱা হ'ব আমি এবাৰ চাই লওঁ আহক মুম্বাই ইণ্ডিয়ান্সৰ ষ্ট্ৰংগেষ্ট 11 এনেকুৱা হ'ব পাৰে ৰোহিত শৰ্মা আৰু কুইণ্টন ডিকক তেওঁলোক দুজনে ওপেনিং কৰিব সূৰ্য কুমাৰ যাদৱ তিলক বৰ্মা উইল জেক্স বা ৰাডাৰফৰ্ড সাৰ্ফেন ৰাডাৰফৰ্ড তেওঁলোক দুজনৰ ভিতৰত এজনে খেলিব দেন নমন ধীৰ হাৰ্দিক পাণ্ডিয়া অধিনায়ক মিচেল চেণ্টনাৰ ট্ৰেণ্ট বোল্ট জসপ্ৰীত বুমৰাহ আৰু দীপক চাহাৰ এনেকুৱা হ'ব পাৰে তেওঁলোকৰ 11 বাকি তেওঁলোকৰ ইম্পেক্টৰ কাৰণে বহুত প্লেয়াৰ আছে তাৰ ভিতৰত পৰিস্থিতি চাই খেলাব পাৰে কোনোবা এজনক অশ্বিনী কুমাৰ শাৰ্দুল ঠাকুৰ আলা গাজনাফৰ এনেকৈ বহুত ধৰণৰ ইম্পেক্ট তেওঁলোকে পৰিস্থিতি সাপেক্ষে খেলাব পাৰিব এতিয়া আহিলো আমি মুম্বাই ইণ্ডিয়ান্স টিমটোৰ শক্তি কেনেকুৱা হ'ব দুৰ্বলতা কেনেকুৱা হ'ব শক্তি বুলি ক'বলৈ গ'লে এইটো টিমৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে আটাইতকৈ ভাল এটা ইণ্ডিয়ান কোৰ এওঁলোকৰ আছে আটাইতকৈ শক্তিশালী ইণ্ডিয়ান কোৰ ভাৰতীয় প্লেয়াৰবিলাক একদম টপ ক্লাছ প্লেয়াৰ এওঁলোকৰ হাতত আছে উদাহৰণস্বৰূপে ৰোহিত শৰ্মা হওক সূৰ্য কুমাৰ যাদৱ নিজে টি20 অধিনায়ক ইণ্ডিয়াৰ তিলক বৰ্মা টি20 টিমৰ সদস্য হাৰ্দিক পাণ্ডিয়া টি20 টিমৰ সদস্য আৰু জসপ্ৰীত বুমৰাহ তেখেতো টি20 টিমৰ সদস্য গতিকে এই কেইজন মেইন প্লেয়াৰ ইণ্ডিয়াটো খেলে মুম্বাই ইণ্ডিয়ান্সতো খেলে গতিকে হেতু এটা ইণ্ডিয়ান কোৰটো তেওঁলোকৰ বহুত বেছি ষ্ট্ৰং হয় আৰু যিবিলাক টিমৰ ইণ্ডিয়ান কোৰটো বহুত বেছি ষ্ট্ৰং হয় তেওঁলোকে বিভিন্ন সময়ত ভাল ফলাফল আমি দেখিবলৈ পাওঁ গতিকে ইণ্ডিয়ান কোৰটো শক্তিশালী হোৱাটো প্ৰত্যেকটো টিমৰ এটা মানে লক্ষ্য থাকে আমাৰ কোৰটো ভাল হওক বুলি গতিকে হেতু মুম্বাই ইণ্ডিয়ান্সৰ ধুনীয়া আৰু লগতে তেওঁলোকৰ পেস বলিঙৰ কথা ক'বলৈ গ'লে পেস বলিং তেওঁলোকৰ ৱৰ্ল্ড ক্লাছ পেস বলিং আছে উদাহৰণস্বৰূপে বুমৰাহ লগতে ট্ৰেণ্ট বোল্ট দেন দীপক চাহাৰ ইণ্ডিয়ান টিমত খেলুৱৈ ইণ্টাৰনেশ্যনেল অভিজ্ঞতা থকা প্লেয়াৰ শাৰ্দুল ঠাকুৰ তেখেতেও একেই পেস বলিঙৰ ক্ষেত্ৰত ইণ্টাৰনেশ্যনেল অভিজ্ঞতা আছে আৰু আমি যদি ক'বলৈ যাওঁ এওঁলোকে উইকেট টেকিং এবিলিটিটো এওঁলোকৰ আছে আৰু লগতে এওঁলোকে ডেথ অভাৰটো উইকেট লয় আৰু লগতে প্ৰথমতে পাৱাৰ প্লেটো উইকেট লোৱা দেখিবলৈ পোৱা যায় সেইটো কাৰণে উইকেট টেকিং বলাৰ এওঁলোকৰ হাতত আছে পেস বলাৰ এওঁলোকৰ হাতত আছে এতিয়া আহিলো মধ্যক্ৰমৰ কথা মধ্যক্ৰমটো এওঁলোকৰ কিন্তু যথেষ্ট সবল মধ্যক্ৰম হয় কি কাৰণে সূৰ্য কুমাৰ যাদৱৰ নিচিনা প্লেয়াৰ তিলক বৰ্মাৰ নিচিনা প্লেয়াৰ হাৰ্দিক পাণ্ডিয়াৰ নিচিনা প্লেয়াৰ গোটেই ইণ্ডিয়ান টিমৰ মেইন মিডল অৰ্ডাৰ এইটো টিমৰ টিমটো আছে হেতু কাৰণে এওঁলোকৰ টিমটো বহুত ষ্ট্ৰং হৈ যোৱা দেখিবলৈ পোৱা যায় আৰু লগতে মাল্টিপল অলৰাউণ্ডাৰ আৰু এটা ডাঙৰ শক্তি হ'ল এওঁলোকৰ অলৰাউণ্ডাৰে পৰিপূৰ্ণ অলৰাউণ্ডাৰ বহুত আছে অলৰাউণ্ডাৰৰ অপশ্যন বহুত আছে উদাহৰণস্বৰূপে হাৰ্দিক পাণ্ডিয়া তেখেত অলৰাউণ্ডাৰ লগতে মিচেল চেণ্টনাৰ তেখেত স্পিন বলিং অলৰাউণ্ডাৰ হয় দেন লগতে উইল জেক্স তেখেতেও স্পিন বল দিব পাৰে উইল জেক্সৰ পাৰফৰ্মেঞ্চ আপোনালোকে টি20 ৱৰ্ল্ড কাপত দেখিছিলে কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ তেখেতে দিছিলে গতিকে মাল্টিপল অলৰাউণ্ডাৰ এওঁলোকৰ টিমটোত বহুত আছে সেইটো এটা ধুনীয়া হয় আৰু এইবিলাক মই যিখিনি ক'লোঁ এইখিনি তেওঁলোকৰ শক্তিখিনি যিখিনি ক'লোঁ এইবিলাক বস্তুৱে এওঁলোকৰ টিমটোৰ কম্বিনেশ্যন ভাল কৰে লগতে টিমটো এটা বেলেঞ্চড টিম বনায় শক্তি থাকিলে তাৰ কিছুমান দুৰ্বলতাও থাকিব উইকনেছো থাকিব ইমান বৰ বেছি নাই আছে কেইটামান কিন্তু হেতু হৈছে স্পিন বলিং কিন্তু এওঁলোকৰ ক্ষেত্ৰত দুৰ্বলতা হয় উদাহৰণস্বৰূপে স্পিন বলিঙৰ ক্ষেত্ৰত এওঁলোকে মিচেল চেণ্টনাৰৰ ওপৰত বহুত বেছি নিৰ্ভৰ কৰিবলগীয়া হয় আৰু এনেকুৱা কোনো ভাৰতীয় চেহেৰা নাই আপোনালোকে দেখিবলৈ পায় বহুত টিমত ভাৰতীয় স্পিন বলাৰ কিছুমান থাকে যি সাধাৰণতে টপ লেভেলত টপ ক্লাছ পাৰফৰ্মেঞ্চ কৰা ভাৰতীয় স্পিন বলাৰ দেখিবলৈ পোৱা যায় কিন্তু এওঁলোকৰ টিমটোত তেনেকুৱা ধৰণৰ ভাৰতীয় স্পিন বলাৰ নাই যি শেহতীয়া সময়ত ইণ্ডিয়ান টিমত খেলি আছে বা আগতে খেলিছিলে বা যি উইকেট লোৱাৰ কাৰণে জনা যায় তেনেকুৱা ধৰণৰ আমি দেখিবলৈ পোৱা নাই ভাল স্পিন বলাৰ চেণ্টনাৰৰ ওপৰত কিন্তু বহুত বেছি নিৰ্ভৰ কৰিব এওঁলোকৰ স্পিন ডিপাৰ্টমেণ্টটো সেইটো এটা কিন্তু তেওঁলোকৰ কাৰণে বেয়া কথা এইটো ক্ষেত্ৰত তেওঁলোকে বহুত দিনৰ পৰা অভাৱত ভুগি আছে যে এটা ভাল স্পিন বলাৰ আমি পাম নেকি যে ৱৰ্ল্ড ক্লাছ স্পিন বলাৰ এটা আমি পাম নেকি তাৰ কাৰণে বহুত যুগৰ পৰা এওঁলোকে ষ্ট্ৰাগল কৰি আছে স্পিন বলিঙৰ ক্ষেত্ৰত গতিকে চেপাকৰটো তেওঁলোকৰ মেইন প্ৰতিদ্বন্দ্বী টিম চেন্নাই ছুপাৰ কিংছ স্পিনৰ কাৰণে জনা যায় তেওঁলোকৰ ঘৰৰ চেপাকক গতিকে সেই তাত গৈ পেলাই কিন্তু সমস্যাৰ সন্মুখীন হ'বলগীয়া এটা কথা থাকে এওঁলোকৰ স্পিন বলাৰ যিহেতুকে ইমান বহুত বিশেষভাৱে নাই তেনেকুৱা ধৰণৰ ৱৰ্ল্ড ক্লাছ স্পিনাৰ আৰু এটা কথা এওঁলোকৰ যেটো টিম খেলবিলাক জিকুৱাৰ ক্ষেত্ৰত এটা দুৰ্বলতা বুলি মই ক'ব লাগিব খেলবিলাক জিকুৱাৰ ক্ষেত্ৰত হাৰ্দিক পাণ্ডিয়া হওক
বুমৰাহ আৰু সূৰ্যকুমাৰ যাদৱ এই তিনিজনৰ ওপৰত বহুত বেছি নিৰ্ভৰ কৰে আগৰ পৰা আমি দেখিছোঁ যে এই তিনিজনে যেতিয়া ভাল খেলে খেল ধৰে খেল লৈ যায় তেতিয়া কিন্তু মুম্বাই ইণ্ডিয়ান্স টিমটোৱে সফলতা পায় কিন্তু য'ত য'ত এওঁলোক বিফল হৈ যায় তাত কিন্তু তেওঁলোকে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় গতিকে বহুত বেছি নিৰ্ভৰ কৰে এইকেইজনৰ ওপৰত যেনেকৈ বুমৰাহে হওক বা হাৰ্দিক পাণ্ডিয়া আৰু স্কাই তেওঁলোকতো মধ্যক্ৰমৰ মেইন মানুহ গতিকে এইকেইজনৰ ওপৰত বহুত বেছি নিৰ্ভৰ কৰে কেনেবাকৈ যদি কেতিয়াবা ফেইল মাৰি যায় টিমো কিন্তু ডুবি যায় এনেকুৱা আমি বিভিন্ন সময়ত দেখিবলৈ পাইছোঁ এই কেইবছৰমানতে আমি এনেকুৱা ধৰণৰ কথাবিলাক দেখিবলৈ পাইছোঁ যে তেওঁলোক ফেইল হ'লে বাকীবিলাকৰ মানে খহি যায় এনেকুৱা ধৰণৰ এই বস্তুটো তেওঁলোকে ঠিক কৰিব লাগিব সমস্যা কিন্তু এই ক্ষেত্ৰত আছে তেওঁলোকৰ আৰু এটা আহিলে যে এইটো ক'ব লাগিব তেওঁলোকৰ হাতত যে যোৱাবাৰ আপোনালোকে দেখিছিল যে অকশ্যনত ইমান বেছি পইচা নাছিলে সেইটো কাৰণে তেওঁলোকৰ যিটো বেঞ্চ ষ্ট্ৰেংথ সেইটো ইমান বৰ বেছি সবল নহয় বাকী কিছুমান আপোনালোকে টিমত দেখিব পাৰে যে 11টা প্লেয়াৰ ভাল ভাল থকাৰ উপৰিও বেঞ্চত যিকেইজন আছে সেইকেইটাও কিন্তু বৰ সাতটা প্লেয়াৰ আছে বেঞ্চতো বহুত ভাল ভাল প্লেয়াৰ আছে এই 11টাৰ উপৰিও বাহিৰত বহি থকা কেইটাও ভাল প্লেয়াৰ হয় কিন্তু এওঁলোকৰ ক্ষেত্ৰত অকণমান লিমিটেড হয় ইমান বেছি শক্তিশালী বেঞ্চ ষ্ট্ৰেংথ এওঁলোকৰ দেখিবলৈ পোৱা নাযায় 11টাতো ঠিকে আছে টিম ঠিকে আছে কিন্তু বাহিৰৰ পৰা যদি কোনোবা আঘাতপ্ৰাপ্ত হয় কাৰোবাক অন্তৰ্ভুক্তি কৰিবলগীয়া হয় নতুনকৈ টিমত তেতিয়া কিন্তু ইমান বৰ বেছি ভাল বেঞ্চ ষ্ট্ৰেংথ তেনেকৈ আমি দেখিবলৈ পোৱা নাই আৰু এওঁলোকৰ যিটো ফিনিচিং এটা কোনে দিব হাৰ্দিক পাণ্ডিয়া ফিনিচিং দিয়াৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিব লাগিব একেদৰেই তেওঁলোকৰ নমন ধীৰ তেওঁ ফিনিচিং দিয়াৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিব লাগে অভাৰ ডিপেণ্ডেঞ্চি মই এইটো আকৌ কৈছোঁ যে হাৰ্দিক পাণ্ডিয়া খেল ফিনিছ দিব লাগে বা নমন ধীৰৰ ওপৰতো বহুত বেছি দায়িত্ব আহি যায় নমন ধীৰ বা হাৰ্দিক পাণ্ডিয়া যদি ফিনিছ কৰিব নোৱাৰে তেনেকৈ ফিনিছ কৰা মানুহ কিন্তু দেখিবলৈ পোৱা নাযায় গতিকে সেই বস্তুটো ঠিক কৰিব লাগিব এওঁলোকে এইবাৰ তেওঁলোকে চাৰ্ফেন ৰাদাৰফোৰ্ড বুলি এজন ৱেষ্ট ইণ্ডিজৰ পৰা প্লেয়াৰ আনিছে দুৰ্ধৰ্ষ ফাষ্ট খেলা যি মানে বেছি স্পীডত খেলি পেলাই ফিনিচিং কৰিব বিচাৰে খেলবিলাক তেনেকুৱা প্লেয়াৰ এজন আনিছে সেইজনটো চলিলে তেওঁলোকৰ সেইটো সমস্যা সমাধান হ'ব পাৰে বাকী যি কি নহওক এইখিনিয়ে আছিলে তেওঁলোকৰ উইকনেছ সবলতা বহুত আছে কিন্তু দুৰ্বলতাও কেতিয়াবা উলিয়াব পৰা যায় আৰু মোক যদি আপোনালোকে সোধে এইটো টিমে টপ 4 পাব নেকি মোৰ বোধেৰে এইটো টিমে টপ 4 পাব লাগে প্লে অফ পাব লাগে এইবাৰ আৰু ভাল খেলিব লাগে মোৰ মতে যিহেতুকে ইণ্ডিয়ান প্লেয়াৰ যিখিনি আছিলে T20 ৱৰ্ল্ড কাপতো আমাৰ ইণ্ডিয়া হৈ ভাল খেলি থৈছে সেইটোলৈ চাই পেলাই ভাল খেলিব লাগে কিন্তু কি হয় তথাপিতো ক'ব নোৱাৰি ক্ৰিকেটৰ খেলত তথাপিতো আমি অপেক্ষা কৰিব লাগিব এতিয়া আহিলোঁ নেক্সটটো টিম কলকাতা নাইট ৰাইডাৰ্ছ টিমটোৰ কথা ক'বলৈ কলকাতা নাইট ৰাইডাৰ্ছ টিমটোক মানুহে পাতলভাৱে কিছুমানে ল'ব পাৰে কিন্তু এইটো কিন্তু মুম্বাই আৰু চেন্নাইৰ পাছতে আটাইতকৈ সফল IPL টিম হয় 3টাকৈ ট্ৰফি তেওঁলোকে ইতিমধ্যে জিকিলে 3টা ষ্টাৰ কিন্তু তেওঁলোকৰ জাৰ্চিত এতিয়ালৈকে লাগি গৈছে গতিকে এইটো কিন্তু সুধাসুধি টিম নহ'ব কলকাতা গতিকে যেতিয়া এইটো টিম ফৰ্মত থাকে তেতিয়া বাকীবিলাক টিমৰ কিন্তু কোনো কাম নাইকিয়া নিচিনা হৈ যায় আপোনালোকে 2024 ছিজনটো দেখিবলৈ পাইছিলে যে ডাঙৰ টিমক এইটো টিমে বগৰাই দিছিলে গতিকে সেই ক্ষমতাটো এইটো টিমে ৰাখে এইটো টিম যদি কেনেবাকৈ ফৰ্ম ধৰিবলৈ হয় এইটো টিমে কিন্তু সহজতে নেৰে কিন্তু একেৰাহে জিকি যায় খেল গতিকে যি কি নহওক এওঁলোকৰ যিটো স্কোৱাড মই কাষত দেখুৱাইছোঁ এওঁলোকৰ অৱশ্যে মুস্তাফিজুৰ ৰহমান বিভিন্ন খেলিমেলিৰ কাৰণে সেয়া বাহিৰ কৰি দিছিলে তেওঁৰ ঠাইত বৰ্তমান সময়ত বেছিং মুজাৰাবানী টিমত আহিছে একেদৰে হৰ্ষিত ৰাণা বৰ্তমান সময়ত বাহিৰ হৈছে বুলি খবৰ ওলাইছে তেওঁৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰি থকালৈকে হৰ্ষিত ৰাণাৰ ৰিপ্লেচমেণ্ট হিচাপে কোনো বলাৰ কিন্তু এতিয়ালৈকে লোৱা নাই সেইটো পাছত আমি গম পাম কাক লয় গতিকে এওঁলোকৰ টিমটো প্ৰথমতে প্লেইং ইলেভেনটো কেনেকুৱা হ'ব এইটো আমি চাই লওঁ আহক KKRৰ ষ্ট্ৰং প্লেইং ইলেভেন এনেকুৱা হ'ব পাৰে ফিন এলেন উইকেট কিপাৰ লগতে টিম ছেফাৰ্ড এওঁলোক দুজনে যিহেতুকে শেহতীয়া সময়ত বহুত ভাল পাৰফৰ্মেঞ্চ দিছিলে সেইটো কাৰণে এওঁলোক দুজনক খেলোৱাৰ সম্ভাৱনা বহুত বেছি আজিংকাৰ ৰাহানে অধিনায়ক কেমৰন গ্ৰীণ অংক্ৰিছ ৰঘুবংশী ৰিংকু সিং ৰামনদীপ সিং সুনীল নাৰায়ণ বৰুণ চক্ৰৱৰ্তী বৈভৱ অৰোৰা উমৰাণ মালিক আৰু লগতে ব্লেছিং মুজাৰাবানী ইম্পেক্ট হিচাপে আহিব পাৰে এই ক্ষেত্ৰত মই পাথি ৰাণাৰ নামটো ইয়াত দিয়া নাই কাৰণ তেখেতৰ আঘাত হৈ আছে তেখেতে খেলিব নেখেলিব তাক লৈ পেলাই বৰ্তমানেও কোনো ঠিকনা নাই কোনো নিশ্চয়তা কিন্তু নাই এই ক্ষেত্ৰত মই আৰু এটা কথা ক'ব বিচাৰিম যে তেওঁলোকৰ কেতিয়াবা সুনীল নাৰায়ণক অপেনিং কৰিব দেখিবলৈ পোৱা যায় যদি সুনীল নাৰায়ণক অপেনিং কৰায় আৰু সুনীল নাৰায়ণ চলি যায় তেতিয়া তেওঁলোকে ওপৰৰ এজন বেটাৰ বহুৱাই টপ অৰ্ডাৰ বেটাৰ এজন অপেনিং বেটাৰ এজন বহুৱাই ৰভমেন পায়েল অলৰাউণ্ডাৰ তেখেতক খেলাব পাৰে এতিয়া আহিলোঁ KKR টিমটোৰ শক্তিৰ কথা আমি ক'বলৈ এওঁলোকৰ আটাইতকৈ ডাঙৰ শক্তিটো হৈছে স্পিন বলিঙত দুজন বহুত টপ ক্লাছ স্পিনাৰ আছে তেওঁলোকৰ সেই দুজন হ'ল বৰুণ চক্ৰৱৰ্তী আৰু সুনীল নাৰায়ণ বহুতে কয় যে KKRৰ এগেইনষ্টত বৰুণ চক্ৰৱৰ্তী আৰু সুনীল নাৰায়ণৰ বল খেলিবলৈ সমস্যা হয় বল চকুৰে মনিবলৈ সমস্যা হয় বেটাৰবিলাকৰ এই 8 অভাৰ তেওঁলোক দুজনে যিহেতু 4 অভাৰ 8 অভাৰ বলিং কৰে এই 8 অভাৰ বহুত কঠিন হয় এই 8 অভাৰৰ পাছতহে KKRৰ লগত খেল হয় বুলি কোৱা হয় KKRৰ লগত খেল হ'লে বোলে 12 অভাৰৰহে খেল হয় বাকী 8 অভাৰ একো পাত্তাই নাপায় এনেকৈ বহুতে ক'ব বিচাৰে গতিকে এইকেইজনে যদি নিজৰ টপ পাৰফৰ্মেঞ্চ দিবলৈ হয় বৰুণ আৰু সুনীল নাৰায়ণ এওঁলোকে টপ পাৰফৰ্মেঞ্চ দিবলৈ হ'লে বলিঙেৰে সৈতে কিন্তু বাকীবিলাক টিমৰ কাৰণে বিপদ হ'ব ষ্ট্ৰংগেষ্ট স্পিন এটেক এইটো হয় বৰুণ আৰু নাৰায়ণ গতিকে সেইটো ডাঙৰ শক্তি তেওঁলোকৰ আৰু এটা শক্তি তেওঁলোকে এইবাৰ এড কৰিছে সেইজন হৈছে কেমৰন গ্ৰীণ আটাইতকৈ বেছি দাম দি তেওঁলোকে এড কৰিছিলে তেখেতক আৰু তেখেতৰ অলৰাউণ্ড এবিলিটি আছে বেটিং বলিং সকলোফালে বেটিঙতো ডাঙৰ হিটিং কৰিব পাৰে খেল চলাবও পাৰে আৰু লগতে
খেল ফিনিচিং দিয়াৰ দায়িত্বটো পালন কৰিব পাৰে এখেতে মুঠতে অলৰাউণ্ডাৰ বুলি ক'বলৈ গ'লে এজন বহুত সুন্দৰ অলৰাউণ্ডাৰ আৰু সিফালে বলিঙতো উইকেট লৈ দিব পাৰে সেইটো কাৰণে এইটো এটা ডাঙৰ এডিশ্যন হয় এবাৰ KKRৰ ক্ষেত্ৰত কেমৰুন গ্ৰীণ আৰু ইমান দাম দি কিনিছে যেতিয়া চাওঁ কি কৰে কি নকৰে কিন্তু প্ৰায়ভাগ আমি সময়ত দেখিবলৈ পাওঁ যে কেতিয়াবা বহুত দাম দিয়ে প্লেয়াৰ ফ্লপ মাৰে এইটো বেলেগ কথা কিন্তু কেমৰুন গ্ৰীণ নামটোৱে বহুত ডাঙৰ এনেই IPLত ইমান দাম উঠা নাই কিন্তু গতিকে চাবলগীয়া হ'ব কেমৰুন গ্ৰীণে যদি ফৰ্ম ধৰে কিন্তু কামত আহিব কিন্তু নেক্সট আহিলোঁ আমাৰ এওঁলোকৰ ফিনিচিং এবিলিটি থকা প্লেয়াৰ আছে ৰিংকু সিং ডাঙৰ ফিনিচাৰ হিচাপে জনা যায় বিভিন্ন সময়ত মেচ ফিনিছ কৰাৰ কাৰণে জনা যায় কিন্তু শেহতীয়া সময়ত অকণমান তল ওপৰ হৈ আছে কিন্তু এইটো হৈয়ে থাকে ক্ৰিকেটাৰৰ জীৱনত হৈয়ে থাকে ওপৰ তল কিন্তু সেইটো আকৌ যদি ফৰ্ম ধৰিবলৈ হয় ৰিংকু সিঙে ফৰ্ম ধৰাটো গুৰুত্বপূৰ্ণ KKRৰ কাৰণে আৰু লগতে ৰমনদীপ সিং এনেকুৱা এজন প্লেয়াৰ ফিনিচাৰৰ যিটো ভূমিকা সেইটো দায়িত্ব পালন কৰিব পাৰে ৰমনদীপ সিং আৰু ৰিংকু দুয়োজনে মিলি কিন্তু খেল ফিনিচিং কৰাৰ দায়িত্বটো পালন কৰিব লাগিব KKRৰ কাৰণে ডাঙৰ শক্তি হয় তেওঁলোকৰ টিমৰ এই দুজন আৰু এওঁলোকৰ আৰু এটা কথা ষ্ট্ৰং ডেথ আছে তেওঁলোকৰ যিটো ডেথ বলিং সেইটো ষ্ট্ৰং হয় পাঠিৰানা এতিয়া খেলিব নেখেলিব তাকে লৈ পেলাই প্ৰশ্ন উত্থাপন হৈ আছে তেওঁ যিহেতুকে আঘাতপ্ৰাপ্ত হৈছিলে মই ধৰা নাই 11ত মই ধৰা নাই পাঠিৰানা কিন্তু খেলা নেখেলাক লৈ সমস্যা আছে পাঠিৰানা নেখেলিলেও যিজন মুজাৰ আবানী জিম্বাবুৱেৰ ব্লেছিং মুজাৰ আবানীয়ে খেলিব পাঠিৰানাই যদি খেলিব নোৱাৰে তেতিয়া মুজাৰ আবানীয়ে নিশ্চিতভাৱে খেলিব আৰু মুজাৰ আবানী ভাল ডেথ বলাৰ হয় প্ৰথমতে উইকেট লোৱাৰ উপৰিও ডেথ অভাৰটো ভাল বলিং কৰিব পাৰে মুজাৰ আবানীয়ে গতিকে পাঠিৰানাই হওক বা মুজাৰ আবানীয়ে হওক ডেথ বলিংটো ঠিকে আছে কিন্তু তেওঁলোকৰ ডেথ বলিং ভাল শক্তি হয় পাঠিৰানা অহা হ'লে আৰু বেছি আপ হ'লহেঁতেন সেইটো KKRৰ সমৰ্থকে আশা কৰিব যে পাঠিৰানা আহক সুস্থ হয় কিন্তু পাঠিৰানা নহ'লেও মোৰ মতে মুজাৰ আবানীয়ে চম্ভালি ল'ব লাগে দেন আহিলোঁ এওঁলোকৰ ভেৰাইটি এওঁলোকৰ বেঞ্চ ষ্ট্ৰেংথটো বহুত শক্তি আছে এওঁলোকৰ যি 11টা প্লেয়াৰ খেলিবই লগতে বেঞ্চতো বহুত কিন্তু ডাঙৰ নাম আছে উদাহৰণস্বৰূপে ৰাহুল ত্ৰিপাঠী হওক দেন মনীষ পাণ্ডে হওক এইবিলাক ইণ্ডিয়ান টিমৰ হৈ পেলাই খেলি অহা প্লেয়াৰ দেন ৰাচিন ৰবীন্দ্ৰ নিউজিলেণ্ডৰ এজন অলৰাউণ্ডাৰ প্লেয়াৰ কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ দিয়ে সময়ত খেল ধৰা প্লেয়াৰ খেল চলোৱা প্লেয়াৰ হয় গতিকে ইয়াত মই প্লেইং 11ত এতিয়া ৰখা নাই বহুত প্লেয়াৰ যিহেতুকে হৈ যায় সেইটো কাৰণে ৰখা নাই একেদৰে প্ৰশান্ত সোলাংকি কাৰ্তিক ত্যাগী আৰু লগতে আৰু এজন থাকিব ৰভমেন পাৱাল ৱেষ্ট ইণ্ডিজৰ গতিকে বেঞ্চ ষ্ট্ৰেংথটো ইহঁতৰ বহুত হয় এওঁলোকৰ সমস্যা হ'ব পাৰে এইটো ক্ষেত্ৰতহে যে কাক খেলাম কাক নেখেলাম কাৰণ 4টা বিদেশী প্লেয়াৰ খেলাব পাৰেহে সেইটো কাৰণে বেঞ্চতো কিন্তু এওঁলোকৰ বহুত ডাঙৰ নাম আছে বিদেশী প্লেয়াৰ আছে আৰু যিসকল দেশী প্লেয়াৰ লৈছে কাৰ্তিক ত্যাগী হওক প্ৰশান্ত সোলাংকি এইবিলাক IPLৰ মনীষ পাণ্ডে হওক ৰাহুল IPLৰ অভিজ্ঞতা থকা প্লেয়াৰ ইণ্ডিয়াৰ অভিজ্ঞতাও আছে কিছুমানৰ গতিকে সেইটো ফালৰ পৰা চাবলৈ গ'লে এওঁলোকৰ অভিজ্ঞতা সম্পন্ন টিম হ'ব সেইটো এটা ভাল এডভান্টেজ কিন্তু হয় অভিজ্ঞতা লাগে কিন্তু খেল জিকোৱাৰ ক্ষেত্ৰত নেক্সট আহিলোঁ উইকনেছটো থাকিবই শক্তি আছে যেতিয়া দুৰ্বলতাও থাকিব উইকনেছ হৈছে এওঁলোকৰ আনষ্টেবল টপ অৰ্ডাৰত এওঁলোকৰ টিম ছেফাৰ্ড আৰু ফিন এলেনে খেলিব নিচিনা লাগিছে যিহেতুকে তেওঁলোকে নিউজিলেণ্ডৰ হৈ ইডেন গাৰ্ডেন্সত ভাল পাৰফৰ্মেঞ্চ দিছিলে T20 ৱৰ্ল্ড কাপত সাংঘাতিক পাৰ্টনাৰশ্বিপ কৰিছিলে দুইজনে সকলোৰে মনত আছে T20 ৱৰ্ল্ড কাপৰ এই নিউজিলেণ্ডৰ হৈ গতিকে এওঁলোক ছেফাৰ্ড আৰু ফিন এলেন দুইজনে খেলে যদি মৰিমভাৱে খেলে হ'লে হওক নহ'লে নহওক এনেকৈ খেলে অভিষেক শৰ্মাৰ টাইপত আৰু এনেধৰণে প্লেয়াৰৰ কিন্তু কনচিষ্টেঞ্চি নাথাকে কেতিয়াবা এটা বহুত ডাঙৰ ইনিংছ খেলি নেক্সট ডে 0-2 যাব পাৰে বা সিংগল ডিজিটতো যাব পাৰে ছেফাৰ্ড আৰু টিম এলেনে যদি ফিন এলেনে যদি অপেনিং কৰে তেতিয়া সেইটো এটা সমস্যা তেওঁলোকৰ থাকিব যে কোনোবা দিনা মানে একেৰাহে ভাল নেখেলিবও পাৰে মানে কোনোবা দিনা ভাল ইনিংছ খেলি বাকী দিনা কিন্তু ফ্লপ মাৰিবলৈ আছে গতিকে সেই তেনেকুৱা ধৰণৰ কথা হয় নেক্সট আহিলোঁ আমি ৰিংকু সিং আৰু কেমৰুন গ্ৰীণ এই দুজনৰ ওপৰত ফিনিচিং কৰাৰ ক্ষেত্ৰত বহুত বেছি নিৰ্ভৰ কৰিবলগীয়া হ'ব পাৰে এওঁলোকৰ টিমটো ৰিংকু যেনিবা চলিলে যদি নচলিলে তেতিয়া কি হ'ব কেমৰুন গ্ৰীণ যেনিবা নচলিলে কি হ'ব গতিকে ৰিংকু সিং আৰু কেমৰুন গ্ৰীণ এই দুজনে ফিনিচিঙৰ বহুত ডাঙৰ দায়িত্ব পালন কৰিব লাগিব এইবাৰ এইটোতো দেখিবলৈ পোৱা গৈছে এইটো একদম জল পটকৈ আমি দেখিবলৈ পাইছোঁ ৰিংকু সিং আৰু গ্ৰীণ লগতে ৰমনদীপো থাকিব নেক্সট আহিলোঁ আমি এওঁলোকৰ আৰু এটা একেবাৰে বেয়া কথাটো হ'ল যে এওঁলোকৰ ইনজুৰি সমস্যা হৈ আছে এতিয়া হৰ্ষিত ৰাণা আউট হ'ল দেন পাঠিৰানাও আউট হয় নেকি ঠিক নাই মোৰ বোধহয় আউটেই হ'ব নেকি তেনেকুৱা নিচিনা লাগিছে গতিকে ইনজুৰিয়ে কিন্তু সমস্যাত পেলাইছে এওঁলোকৰ টিমটোত গতিকে ইনজুৰিৰ কাৰণে এওঁলোকৰ যিটো টিম বনিবলগীয়া আছিলে সেইটো কিন্তু বহুত তেওঁলোকক বিপদত পেলালে গতিকে চাবলগীয়া হ'ব কি হয় কি নহয় আৰু এটা কথা দেই এওঁলোকৰ মই যিহেতুকে উমৰাণ মালিকৰ নামটো মই ক'লোঁ উমৰাণ মালিক 11ত খেলিব বুলি মই কৈছোঁ হয়তো গতিকে উমৰাণ মালিকৰ কথাটো কৈছোঁৱেই 11ত খেলিব বাৰু কেতিয়াবা বেঞ্চত বহিব কিন্তু খেলিব উমৰাণ মালিকৰ ফৰ্মটো ধৰিলে কিন্তু জানেই উমৰাণ মালিকৰ কেনেকুৱা বলিং গতিকে বহুতে আশা কৰি আছে উমৰাণ মালিকৰ পৰা যে ভাল কৰিব বহু দিনৰ মূৰত ঘূৰি আহিছে সেইটো আমি লক্ষ্য কৰিম কি হয় কি নহয় বাকী এওঁলোকৰ টিমটো যদি নিয়মমতে বনে যদি ৰাহানেৰ নিচিনা প্লেয়াৰ অধিনায়ক হিচাপে দায়িত্ব লৈ খেলে দেন অংকুৰিশ ৰঘুবংশী য়ংষ্টাৰ হিচাপে জিলিকে দেন আমি যদি ক'বলৈ যাওঁ ৰিংকু সিং লগতে কেমৰুন গ্ৰীণ আৰু টপ অৰ্ডাৰো যদি চলে তেনেকৈ যদি গোটেই নিজৰ কামবিলাক যদি কৰিব পাৰে গোটেইখিনিয়ে ভাল খেলে টিম হিচাপে যদি ভাল খেলে ভালটো ওলাই আহে তেতিয়া কিন্তু এওঁলোকে টপ 4 পাব কিন্তু যদিহে মই যিটো ক'লোঁ যে ৰিংকু সিং নচলিব পাৰে বা আপোনাৰ কেমৰুন গ্ৰীণ নচলিব পাৰে ফিনিচিং কৰি দিব নোৱাৰিব পাৰে এনেকুৱা ধৰণৰ কথাবিলাক যদি হৈ যায় পইণ্টবিলাক যদি ঠিক নহয় তেতিয়া কিন্তু এওঁলোকে টপ 4 নাপাবলৈও আছে কিন্তু টিমটো দেখি ভালেই লাগিছে টিমটো বলিং এটেক আছে ঠিকে আছে মজা আছে বেটিঙত যদি অলপ চলি যায় কাম চলি যাব
গতিকে এওঁলোকৰ টপ 4 আশা কৰিব পাৰি কিন্তু এটলিষ্ট আমি চাই লওঁ কি হয় কিন্তু মুম্বাই ইণ্ডিয়ানছতকৈ অলপ কম কিন্তু মুম্বাই ইণ্ডিয়ানছটো অলপ বেছি সম্ভাৱনা আছে টপ 4 লৈ যোৱাৰ ক্ষেত্ৰত এই দুটা টিমক কম্পেয়াৰ কৰিলে বৰ্তমান প্ৰেক্ষাপটত মুম্বাই ইণ্ডিয়ানছ আগত যায় কিন্তু তথাপিতো ক্ৰিকেটৰ খেলত কি হয় ধৰিব নোৱাৰি ভাই মানে আসল খেলতহে গম পোৱা যায় কি হয় কি নহয় গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলে আপোনালোকে কি ভাবে কেকেআৰ কিমানত ফিনিশ কৰিব এবাৰ IPL চেম্পিয়ন হ'ব পাৰিব নেকি নে নাই আকৌ আগৰ নিচিনাকৈ যোৱাবাৰ নিচিনা হ'ব 24ত চেম্পিয়ন হৈছিলে 25ত নহ'লে নোৱাৰিলে 26ত কিবা কৰিব পাৰিব নেকি দেন মুম্বাই ইণ্ডিয়ানছে এবাৰ কেনেকুৱা কি পাৰফৰ্মেঞ্চ দিব চেম্পিয়ন হ'ব পাৰিব নে নোৱাৰে নে তলত ফিনিশ কৰিব তাক আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব নিজৰ মতামত আৰু এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিছোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাব নাপাহৰিব আৰু লগতে হাইপ দি দিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ নেক্সট চাগে আমি বেলেগ দুটা টিমৰ আলোচনা কৰিম হয়তো ৰাজস্থান ৰয়েলছৰ কথা আমি আলোচনা কৰিব পাৰোঁ তেতিয়ালৈকে ধন্যবাদ